হয়গড়গাঁও প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সভা সভাপতি দিব্যজ্যোতি বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ। সভাত আগন্তুক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন সম্পৰ্কত বিস্তৃত আলোচনা। সম্পাদক মুস্তাফা কামালে আধৰা সভাখনত নগাঁও জিলাৰ 2খন ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোম আৰু 3খন স্কুলৰ সৈতে সাংবাদিকৰ কল্যাণ নিধিৰ বুজাবুজি চুক্তি স্বাক্ষৰিত সম্পৰ্কে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। সভাত মুখ্য উপদেষ্টা ডাক্তৰ কামাল হাছান, জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকা, প্ৰাঞ্জল শইকীয়া, অবিনাশ বৰা, এহি আহমেদ, তাফাজুল ইছলাম, প্ৰাঞ্জল কুমাৰ নাথ, ৰাজুমণি দাস, আসিফ ইকবাল চৌধুৰী, আফতাব হুছেইন উপস্থিত থাকে। এই কাৰ্যনিৰ্বাহক সভাতে আগন্তুক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা যোৱা বছৰৰ দৰে এই বছৰো ডক্টৰ আবু হানিফা স্মাৰক বঁটা এজন নগঞা জ্যেষ্ঠ সাংবাদিকক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এইবাৰো আমি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত অসমৰ তথা নগাঁৱৰ সংবাদ জগতৰ লগত জড়িত এজন ব্যক্তিক এই বঁটা দিবলৈ আমি আগবাঢ়িছোঁ আৰু এই সম্পৰ্কে আমাৰ আলোচনা হৈছে। আমাৰ পেনেলত 2-3গৰাকী সাংবাদিকৰ নাম সদস্যসকলে প্ৰস্তাৱ কৰিছে। আমি জ্যেষ্ঠ সাংবাদিক তেখেতসকল আমি পৰৱৰ্তী পৰ্যায়ত আমাৰ যিখন অভ্যৰ্থনা সমিতি আজি গঠন কৰিছোঁ, সেই সমিতিখনে সিদ্ধান্ত গ্ৰহণ কৰি বঁটা কাক দিয়া হ'ব সেইটো নিশ্চিত কৰিব আৰু অন্যান্য আমি সাংগঠনিক দিশৰ ওপৰত আজি আলোচনা কৰিলোঁ। আৰু ইয়াৰ পিছতেই আমাৰ প্ৰতিষ্ঠা দিৱসটিও আমি ইয়াৰ মাজতেই পালনৰ ব্যৱস্থা আমি কৰিছোঁ আৰু এই সম্পৰ্কে আমি আলোচনা কৰিলোঁ আজি। ইয়াৰ লগতে আমি প্ৰতি বছৰে আমি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত কেইগৰাকীমান বিশিষ্ট ব্যক্তিক শিক্ষা, চিকিৎসা, সমাজসেৱা ইত্যাদি বিভিন্ন বিষয়ৰ লগত জড়িত আমি 20জনকৈ ব্যক্তিক আমি সম্বৰ্ধনা আৰু বঁটা প্ৰদান কৰিম।